উদযাপন হৈছে। এই মন্দিৰত আহিব লাগে। এই মন্দিৰৰ লগত বহু পৌৰাণিক আস্থা এই অঞ্চলৰ লগত জড়িত আছে, এই মন্দিৰটোৰ লগত জড়িত আছে। সকলো ৰাইজে ইয়াতে আহি শিৱ বাবাৰ আশীৰ্বাদ গ্ৰহণ কৰিবৰ কাৰণে সকলো ৰাইজকে অনুৰোধ জনাইছো আৰু ধন্যবাদ জ্ঞাপন কৰিছো আমাৰ অঞ্চলৰ এজন বিশিষ্ট ব্যক্তি, এই মন্দিৰৰ দাতা শ্ৰীযুত ৰতেন্দ্ৰনাথ ব্ৰহ্মক আৰু লগতে এই মন্দিৰটোৰ এই আস্থাটোৰ লগত জড়িত বিভিন্ন সমাজ সংগঠনক মই ধন্যবাদ জ্ঞাপন কৰিছো। এই মন্দিৰ অতি আলৌকিক মন্দিৰ। ইয়াতে চবে আহি যাতে নিজৰ মনোকামনা শিৱ বাবাৰ পৰা পূৰণ কৰাই লয়, তাকে মই সকলোকে অনুৰোধ জনাইছো। আজিৰ যিটো শিৱৰাত্ৰি উপলক্ষে নতুনকৈ শিৱ মন্দিৰ বনাইছে, তেখেতক আমি মন্দিৰ কমিটিৰ তৰফৰ পৰা অশেষ ধন্যবাদ দিছো। কাৰণ তেনেকুৱা আমাৰ বজাৰত কোনো ব্যক্তি এনেকে আগবাঢ়ি অহা নাই আজিলৈকে। সিহঁৰ মনৰ যি কি ভাবি বা কিবা এটা ফল পায়, এই মন্দিৰখন অনুদান কৰিছে। তেখেতলৈ মোৰ কমিটিৰ তৰফৰ পৰা অশেষ ধন্যবাদ যাচিছো। নাম আছিল তেখেতৰ আমাৰে বন্ধু আছে ৰথেন্দ্ৰনাথ ব্ৰহ্ম, চাংমান্দা ভিলেজ। দেউতাৰ নাম ধনীৰাম ব্ৰহ্ম। ই আমাৰ পৰ্বজৰৰ ভিতৰত এজন সবতকৈ ধনী ব্যক্তি বুলি ক'ব লাগিব। কাৰণ চাহ বাগান ক্ষুদ্ৰ উদ্যোগ আছে তেখেতে, ঈশ্বৰৰ আশীৰ্বাদত। আৰু তেখেতৰ সংসাৰ যাতে ভালকে উদযাপন হৈছে। এই মন্দিৰত আহিব লাগে। এই মন্দিৰৰ লগত বহু পৌৰাণিক আস্থা এই অঞ্চলৰ লগত জড়িত আছে, এই মন্দিৰটোৰ লগত জড়িত আছে। সকলো ৰাইজে ইয়াতে আহি শিৱ বাবাৰ আশীৰ্বাদ গ্ৰহণ কৰিবৰ কাৰণে সকলো ৰাইজকে অনুৰোধ জনাইছো আৰু ধন্যবাদ জ্ঞাপন কৰিছো আমাৰ অঞ্চলৰ এজন বিশিষ্ট ব্যক্তি, এই মন্দিৰৰ দাতা শ্ৰীযুত ৰতেন্দ্ৰনাথ ব্ৰহ্মক আৰু লগতে এই মন্দিৰটোৰ এই আস্থাটোৰ লগত জড়িত বিভিন্ন সমাজ সংগঠনক মই ধন্যবাদ জ্ঞাপন কৰিছো। এই মন্দিৰ অতি আলৌকিক মন্দিৰ। ইয়াতে চবে আহি যাতে নিজৰ মনোকামনা শিৱ বাবাৰ পৰা পূৰণ কৰাই লয়, তাকে মই সকলোকে অনুৰোধ জনাইছো। আজিৰ যিটো শিৱৰাত্ৰি উপলক্ষে নতুনকৈ শিৱ মন্দিৰ বনাইছে, তেখেতক আমি মন্দিৰ কমিটিৰ তৰফৰ পৰা অশেষ ধন্যবাদ দিছো। কাৰণ তেনেকুৱা আমাৰ বজাৰত কোনো ব্যক্তি এনেকে আগবাঢ়ি অহা নাই আজিলৈকে। সিহঁৰ মনৰ যি কি ভাবি বা কিবা এটা ফল পায়, এই মন্দিৰখন অনুদান কৰিছে। তেখেতলৈ মোৰ কমিটিৰ তৰফৰ পৰা অশেষ ধন্যবাদ যাচিছো। নাম আছিল তেখেতৰ আমাৰে বন্ধু আছে ৰথেন্দ্ৰনাথ ব্ৰহ্ম, চাংমান্দা ভিলেজ। দেউতাৰ নাম ধনীৰাম ব্ৰহ্ম। ই আমাৰ পৰ্বজৰৰ ভিতৰত এজন সবতকৈ ধনী ব্যক্তি বুলি ক'ব লাগিব। কাৰণ চাহ বাগান ক্ষুদ্ৰ উদ্যোগ আছে তেখেতে, ঈশ্বৰৰ আশীৰ্বাদত। আৰু তেখেতৰ সংসাৰ যাতে ভালকে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।